নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এডিআৰিৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম, গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব বুলি আশা কৰিলোঁ। প্ৰথমটো কুৱেশ্যন হ'ল, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ শিৱসিংহ, খ পুৰন্দৰ সিংহ। শুদ্ধটো হ'ল ক গদাধৰ সিংহ। অসমত ডিগবৈ তৈল সত্ৰ কোন চনত স্থাপন হৈছিল? ক 1689, খ 1789, গ 1889, ঘ 1901 চনত। শুদ্ধটো হ'ল খ 1901 চনত। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে? ক বীৰংগনা, খ নিৰ্ভয়া, গ পুলিচ বাহিনী, খ নাৰীবল। কোনটো শুদ্ধ পাওঁ? কনে খনে গনে খ? শুদ্ধ উত্তৰটো হৈছে ক বীৰংগনা। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হৈছে? ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ মানাহ ৰাষ্ট্ৰীয় উদ্যান, গ নামদফা ৰাষ্ট্ৰীয় উদ্যান, খ হেমিছ। কোনটো শুদ্ধ হ'ব? ক নে খ নে গ নে খ? শুদ্ধ উত্তৰটো হ'ব ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনদী কোনটো? ক দিখৌ, খ জিগিৰাম, গ কপিলী, খ ধনশিৰি। কোনটো হ'ব? ক নে খ নে গ নে খ? শুদ্ধ উত্তৰটো হ'ব গ কপিলী। 6 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ক মইনা, খ কুঁহিপাত, গ ল'ৰাবন্ধু, খ জোনাকী। কোনটো হ'ব? ক নে খ নে গ নে খ? শুদ্ধ উত্তৰটো হ'ব গ ল'ৰাবন্ধু। ল'ৰাবন্ধু প্ৰথম প্ৰকাশ হৈছিল 1888 চনত। তাৰপিছতে আছে জোনাকী। জোনাকী কাকত প্ৰথম প্ৰকাশ হৈছিল 1889 চনত। আৰু ল'ৰাবন্ধুৰ প্ৰথম সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ পৰপুত্ৰ কৰুণাভিৰাম বৰুৱা। আৰু জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কোন কোন জানে নহয়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয়। 7 নম্বৰ কুৱেশ্যন হ'ল, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ক ৰাজা ৰামমোহন ৰায়, খ তৰুণৰাম ফুকন, গ চন্দ্ৰধৰ বৰুৱা, খ লীলাধৰ বৰুৱা। কোনটো শুদ্ধ হ'বনো? ক নে খ নে গ নে খ? শুদ্ধ উত্তৰটো হ'ব খ তৰুণৰাম ফুকন। 8 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কাৰ হৈছিল? ক 1823, খ 1831, গ 1836, ঙ 1856। শুদ্ধ উত্তৰটো কোনটো হ'বনো? শুদ্ধ উত্তৰটো হ'ব ক 1823 চনত। ৰবাৰ্ট ব্ৰুচ নামৰ এজন ব্যক্তিয়ে প্ৰথম 1823 চনত চাহ আৱিষ্কাৰ কৰিছিল, এজন ইংৰাজ বিষয়া। 9 নম্বৰ প্ৰশ্নটো হ'ল, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? ক 1970, খ 1960, গ 1965, খ 1962। কোনটো হ'ব নো শুদ্ধ? ক নে খ নে গ নে খ? শুদ্ধ উত্তৰটো হ'ব ক 1970 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল, 1937 চনৰ ঘূৰণীয়া মেলত অসমৰ প্ৰতিনিধি কোন আছিল? ক চন্দ্ৰধৰ বৰুৱা, খ বিষ্ণুৰাম মেধি, গ গোপীনাথ বৰদলৈ, আৰু খ হেমচন্দ্ৰ গোস্বামী। কোনটো শুদ্ধ হ'বনো? ক নে খ নে গ নে খ? উত্তৰটো হ'ব ক চন্দ্ৰধৰ বৰুৱা। 11 নম্বৰ প্ৰশ্নটো হ'ল, অসমত কেইখন বিশ্ব ঐতিহ্য আছে? ক 1খন, খ 2খন, গ 3খন, খ 4খন। কোনটো শুদ্ধনো? ক নে খ নে গ নে খ? শুদ্ধটো হ'ব গ 3খন। আগতে 2খন আছিল, আৰু অলপতে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিলে, গতিকে এতিয়া 3খন হ'ল। অসমৰ 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম। এই 3খন চৰাইদেউ মৈদাম ৰিচেণ্ট আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। 12 নম্বৰ প্ৰশ্নটো হ'ল, পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ক মোৰ আত্মজীৱনী, খ মোৰ জীৱন সোঁৱৰণ, গ মোৰ সোঁৱৰণি, খ মোৰ জীৱন গ্ৰন্থ। শুদ্ধ উত্তৰটো হ'ব
গ মোৰ শুৱনি। 13 নম্বৰ প্ৰশ্ন হ'ল বাংলা ভাষাক কেতিয়া অসমৰ চৰকাৰী ভাষাৰূপে গ্ৰহণ কৰা হৈছিল? ক 1837, খ 1836, গ 1837, খ 1835। উত্তৰটো কোনটো হ'বনো? ক নে খ নে গ নে ঘ? উত্তৰটো হ'ব খ 1836 চনত। 1836 চনৰ পৰা 1837 চনলৈ অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন চলিছিল। স্কুল কাছাৰী আদালতত সকলোতে বাংলা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছিল। আৰু 1836 চনৰ পৰা 1837 চনলৈ আমাৰ অসমীয়া ভাষাৰ বহুতো বেয়া অৱস্থাৰ পৰ্যায় চলিছিল। আৰু সেই সময়তে আমাৰ অসমীয়া মানুহ আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ বহুতো প্ৰচেষ্টাত আকৌ 1837 চনত আমাৰ অসমীয়া ভাষাক চৰকাৰী ভাষাৰূপে আকৌ স্বীকৃতি প্ৰদান কৰিছিল। সেই সময়তে আমাৰ অসমীয়া ভাষাৰ বহুতো উত্থান পতনৰ কাহিনীও আছে। 14 নম্বৰ প্ৰশ্নটো হ'ল সুৰমা নদী অসমৰ কোনখন নদীৰ আন এটা নাম? ক ব্ৰহ্মপুত্ৰ, খ বৰাক, গ কপিলী, খ সোৱণশিৰি। শুদ্ধটো কোনটো হ'বনো? ক নে খ নে গ নে ঘ হ'ব? শুদ্ধটো হ'ব খ বৰাক নদীৰ। 15 নম্বৰ প্ৰশ্নটো হ'ল অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? ক 1946, খ 1949, গ 1950, খ 1956। শুদ্ধ উত্তৰ কোনটো হ'বনো? ক নে খ নে গ নে ঘ? শুদ্ধ উত্তৰটো হ'ব গ 1950 চনত।